হাই গাইজ, মই গছতে মোৰ ট্ৰেণ্টি ব্লগলৈ আপোনাক স্বাগতম জনালোঁ। আজি চাওক আমাৰ পিনে আকাশখন কেনেকুৱা হৈ আছে, ইয়াকে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু লগতে আমাৰ চাৰিওফালৰ সেউজীয়া পৰিৱেশটো অলপ দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। এয়া চাওক আমাৰ চাৰিওফালৰ সেউজীয়া পৰিৱেশটো। আপোনালোকক কিনো দেখা, আমাৰ চাৰিওফালৰ সেউজীয়া পৰিৱেশটোকে দেখাবলৈ অলপ চেষ্টা কৰিলোঁ। এয়া চাওক আমাৰ চাৰিওফালৰ সেউজীয়া পৰিৱেশটো আৰু আকাশখন চাওক। আকাশখনৰ ডাৱৰখিনি চাওক, ইমান ধুনীয়াকৈ আছে, দেখিয়ে মনটো ভাল লাগি গৈছে। ইয়াকে ভাবিলোঁ আপোনালোকক আজি দেখাওঁচোন আমাৰ পিনে আকাশখন কেনেকুৱা হৈ আছে। ইয়াকে অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। চাওক ডাৱৰখিনি বহুত ধুনীয়া লাগিছে, মানে বহুত ধুনীয়াকৈ আছে ডাৱৰখিনি। এয়া আমাৰ ঘৰৰ ফুলখিনি চাওক, আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিলোঁ। আপোনালোককনো ডেইলি ব্লগ দিব লাগে, এতিয়া ভাবিলোঁ আমাৰ ঘৰৰ ফুলখিনিকে দেখাওঁচোন। ইয়াকে আমাৰ ঘৰৰ ফুলখিনি দেখাবলৈ অলপ চেষ্টা কৰিলোঁ। এয়া নয়নতৰা ফুল, স্নেক প্লেন আৰু বিভিন্ন প্ৰকাৰৰ ফুল আছে চাওক। ইয়াকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া নয়নতৰা ফুল, এয়া স্নেক প্লেন। এয়া চাওক সূৰ্যটো ইমান ধুনীয়াকৈ মানে ওলাই আছে আৰু ডাৱৰখিনি চাওক, পিছফালৰ ডাৱৰখিনিও ইমান ধুনীয়াকৈ মানে ওলাই আছে, আগফালে যেনেকৈ আছিলে তেনেকৈ। আজি ডাৱৰখিনি দেখিবলৈ ইমান ধুনীয়া লাগিছে, সেয়াকে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া আমাৰ পিছফালখন অকণমান দেখাই দিওঁ বুলি আপোনালোকক চেষ্টা কৰিলোঁ। এয়া ডাৱৰ চাওক আৰু এইফালে বেলিটো। তাৰপিছত সেয়া অমিতা, তাৰপিছত মধুৰি, আটলাছ। এয়া আমাৰ পিছফালৰখিনি দেখাবলৈ অলপ চেষ্টা কৰিলোঁ। এয়া চাওক পিছফালেও আমাৰ ফুল গছ আছে, সেয়াকো দেখালোঁ আপোনালোকক ইমান ধুনীয়াকৈ। এইখিনি ফুল ইমান ধুনীয়াকৈ ফুলে, তুলসী আৰু জলকীয়া একেলগতে। এয়া তুলসী পুলি। এয়া চাওক ফুল এইখিনি। তাৰপিছত এয়া ব্লজমখন কাষতে আছে, আমাৰ পিছফাল পৰিছে ব্লজমৰ। চাৰিওফালে সেউজীয়া পৰিৱেশ। সূৰ্যটো এইফালে নয়নতৰাটো বগা নয়নতৰা হয়। তাৰপিছত এইফালে চাওক মধুৰি গছ, তাৰপিছত নৰসিংহ, অমিতা, ভেদাইলতা, বগৰী এতিয়া লাগিছে আৰু বগৰী এতিয়া। সেইখিনি বগৰী চাওক ওপৰত। এতিয়া সৰু সৰু হৈ আছে, ডাঙৰ হ'লে আপোনালোকক তেতিয়া বগৰী ভিডিঅ' এটাও দিম, ডাঙৰ হ'ব যেতিয়া বগৰীবিলাক তেতিয়া। আপোনালোকে মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই থাকে কমেণ্ট কৰি জনাব দেই। বাই বাই গাইজ।